My dear student, মইনবুৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ লেসন নম্বৰ 10 হেন্স দি ৰিয়েল হিৰো এই গল্পখনৰ অসমীয়া অনুবাদ কৰি দিম। লগতে শেষত তোমালোকক প্ৰতিটো শব্দৰ অৰ্থ মই অসমীয়াত লিখি দিম। আজি গল্পখন দিলে তোমালোকৰ ক্লাছ 5ৰ গোটেইখিনি গল্প আৰু কবিতা সম্পূৰ্ণ হৈ যাব। এতিয়া মাত্ৰ তোমালোকৰ কাম। আমি আৰম্ভ কৰোঁ। চোৱা, অলপ দীঘলীয়া আছে গল্পটো, তোমালোকে চাই থাকিবা। চোৱা, বহুত ধুনীয়া গল্প। কি কৈছে? হেন্স দ্য ৰিয়েল হিৰো। হেন্স মানে কি? এজন ল'ৰাৰ নাম আছিলে। হেন্স দ্য ৰিয়েল হিৰো কি? প্ৰকৃত যোদ্ধা। হেন্স কি? এজন প্ৰকৃত যোদ্ধা বা বীৰ। হিৰো মানে কি? যোদ্ধা বা বীৰ। ইট ইজ দ্য ষ্টৰি অফ এ চিনচিয়াৰ এণ্ড অবিডিয়েণ্ট বয়। এইটো এটা গল্প এজন সৰল আৰু একান্ত বাধ্য ল'ৰাৰ। হ'ল কি? এই গল্পটো এজন সৰল আৰু একান্ত বাধ্য ল'ৰাৰ গল্প। হেন্স ৱাজ হিজ নেম। তেওঁৰ নাম আছিল কি? হেন্স বা হেন্স আছিল তেওঁৰ নাম। হেন্স লিভড ইন দ্য চিটি অফ হাৰ্লিম ইন নেদাৰলেণ্ড। হেন্সে নেদাৰলেণ্ডৰ হাৰ্লিম চহৰত বাস কৰিছিল। নেদাৰলেণ্ড মিন্স ল' কাণ্ট্ৰিজ। নেদাৰলেণ্ড মানে হৈছে নিম্ন দেশ। দি গ্ৰাউণ্ড দেয়াৰ ইজ লয়াৰ দেন দ্য লেভেল অফ দ্য চি। দি গ্ৰাউণ্ড ইয়াৰ ভূমিভাগ দেয়াৰ ইজ লয়াৰ দেন দ্য লেভেল অফ দ্য চি। ইয়াৰ ভূমিভাগ সাগৰ পৃষ্ঠৰ পৰা তলত। Therefore, সেয়েহে people have to build dikes all around the country to prevent seawater from rushing in. Therefore, সেয়েহে people have to build dikes. সেয়েহে মানুহবোৰে কি কৰিছে? মথাউৰি বান্ধিছে, পাৰ বান্ধিছে। all around the country, দেশখনৰ চাৰিওফালে। to prevent, বাধা দিয়াৰ কাৰণে, বাধা দিবলৈ। sea water, সাগৰৰ পানী from rushing in, যাতে সোমাই নাহে। কি? সেয়েহে এই দেশখনৰ মানুহবোৰে দেশখনৰ চাৰিওফালে কি কৰিছে? ওখ মথাউৰি বান্ধিছে, যাতে ভিতৰত কি? পানী আহিব নোৱাৰে। হেন্স ৱাজ ভেৰি অনেষ্ট। হেন্স আছিল কি? বহুত ভাল ল'ৰা, বহুত উত্তম ল'ৰা, বহুত সাধুতা, বহুত সৎ ল'ৰা। হেন্স ৱাজ ভেৰি অনেষ্ট। হেন্স আছিল বহুত সৎ প্ৰকৃতিৰ ল'ৰা। হি ৱাজ ভেৰি অবিডিয়েণ্ট। তেওঁ কি আছিল? তেওঁ বৰ একান্ত বাধ্য আছিলে। হিজ পেৰেণ্টছ ৱেৰ অলছ' ভেৰি কাইণ্ড হাৰ্টেড এণ্ড ডিউটিফুল। তেওঁৰ মা দেউতাও আছিল দয়ালু প্ৰকৃতি আৰু কি? কৰ্তব্যপৰায়ণ মানুহ। হেন্স ফাদাৰ হেড দ্য ডিউটি অফ টেকিং কেয়াৰ অফ দ্য ডাইকিছ ডেট কিপড দ্য চি ৱাটাৰ ফ্ৰম ৰাছিং ইনটু হাৰ্লিম এণ্ড ৱাশ্বিং ইট এৱে। হেন্স ফাদাৰ হেড টু ডিউটি। হেন্সৰ দেউতাকে কি কৰিছিল? কাম কৰিছিল বা কি কৰিছিল? কৰ্মত নিয়োজিত আছিল। অফ টেকিং কেয়াৰ, যত্ন লোৱাৰ কাৰণে। অফ ডাইকিছ, মথাউৰিটোৰ পাৰৰ। ডেট কিপ দ্য চি ৱাটাৰ ফ্ৰম ৰাছিং ইনটু হাৰ্লিম, যাতে কি? সাগৰৰ পানীবোৰ হাৰ্লিম চহৰত সোমাই আহিব নোৱাৰে। এণ্ড ৱাশ্বিং ইট এৱে, আৰু যাতে এইবোৰ কি? উঠুৱাই লৈ যাব নোৱাৰে। কি? হেন্সৰ দেউতাকে মথাউৰিটোৰ চোৱা চিতাৰ দায়িত্বত আছিল, যাতে সাগৰৰ পানীবোৰে চহৰখনত সোমাই আহিব নোৱাৰে আৰু চহৰখন কি? পানীৰে উঠুৱাই নিব নোৱাৰে। হ'ব? নেক্সট চোৱা। ওৱান ডে হেন্স ফাদাৰ হেড টু গ' অন এ ট্ৰিপ এবৰ্ড। ওৱান ডে, এদিনাখন। হেন্স ফাদাৰ হেড টু গ', হেন্সৰ দেউতাকে যাব লগা হৈছিল। অন এ ট্ৰিপ এবৰ্ড, বিদেশত। যে কি? এদিনাখন হেন্সৰ দেউতাকে বিদেশত যাব লগা হৈছিল বা দেশৰ বাহিৰত যাব লগা হৈছিল। এবৰ্ড মানে কি? দেশৰ বাহিৰত বা বিদেশত। কি? এদিনাখন হেন্সৰ দেউতাকে দেশৰ বাহিৰত বা বিদেশত যাব লগা হৈছিল। Therefore, সেয়েহে
there would be none to take care of the dikes for a period of 1 or 2 days. সেয়েহে সেই মথাউৰিটো চোৱা চিতাৰ বাবে এদিন বা দুদিনৰ কাৰণে কি কোনো মানুহেই নাছিল। I am going to bake some bread, a few cakes, said Hans' mother. I am going to bake. মই কিছু কেক বনাব গৈ আছোঁ। I am going to bake. মই কিছু খাদ্যবস্তু বনাব গৈ আছোঁ। Some কি খাদ্যবস্তু? Some bread and a few cakes. কিছু ৰুটি আৰু কি কিছু অলপ কেকছ। said Hans' mother. হেন্সৰ মাকে কৈছিল। Hans, why don't you take some to old Mr. Johnson this afternoon? Hans, তুমি বয়সীয়াল মিষ্টাৰ জেনছনৰ কাৰণে এইবোৰ আবেলি সময়ত লৈ যাব পাৰিবানে? এই কথাখিনি কোনে কৈছে? হেন্সৰ মাকে হেন্সক কৈছে কি যে মিষ্টাৰ জনছনৰ কাৰণে কি মই অলপ কি ৰুটি আৰু কি কেক বনাইছোঁ, যাতে তুমি এইখিনি খাদ্যবস্তু আবেলি সময়ত জেনছনৰ কাৰণে মিষ্টাৰ জেনছনৰ কাৰণে কি লৈ যাব পাৰিবানে? এই কথাখিনি কি হেন্সৰ মাকে হেন্সক কৈ আছে। হ'ব? I think he will be very glad. মই ভাবোঁ তেওঁ এইবোৰ পাই কি হ'ব বৰ আনন্দিত হ'ব। I think he will be very glad. glad মানে কি আনন্দিত হোৱা। Hans happily agreed. Hans আনন্দ মনেৰে সন্মত হ'ল। Mr. Johnson was an elderly man who had a little problem with his eyesight. মিষ্টাৰ জনছন আছিল এজন বয়সস্থ মানুহ, এজন বয়োজ্যেষ্ঠ মানুহ, যাৰ who had a little problem with his eyesight. যাৰ কি আছিল? যাৰ দৃষ্টিৰ কি চকুৰ দৃষ্টিৰ কি অলপ বিকাৰ আছিল, অলপ কি বেমাৰ আছিলে। মিষ্টাৰ জেনছন আছিলে এজন বয়সস্থ মানুহ আৰু যাৰ কি আছিলে? যাৰ দৃষ্টিৰ কি আছিলে অলপ অসুবিধা আছিল, অলপ কি চোৱা চিতাৰ কাৰণে কি আছিল অলপ অসুবিধা আছিলে। There was none of his own to look after him. There was none of his own to look after him. তেওঁৰ চোৱা চিতাৰ বাবে কোনেও নাছিল। look after মানে কি দেখা শুনা কৰা, কি চোৱা চিতা কৰা। He lived alone in the city. তেওঁ এইখন চহৰত অকলে বাস কৰে। Of course, অৱশ্য he had a pet dog named Alphonse. অৱশ্য তেওঁৰ এটা পোহা কুকুৰ আছিল, যাৰ নাম আছিল কি আলফন্স। Hans' mother was a kind lady. হেন্সৰ মাকে আছিল এজন দয়ালু প্ৰকৃতিৰ মহিলা। He often helped Johnson with his household chores. He often helped. তেওঁ প্ৰায়ে সহায় কৰিছিল জেনছনক with his household chores. তাই প্ৰায়েই জেনছনক তেওঁৰ ঘৰুৱা কামত কি কৰিছিল? সহায় কৰিছিল। কাক? মিষ্টাৰ জেনছনক। হ'ল? নেক্সট চোৱা। ইন দ্য আফটাৰনুন, আবেলি সময়ত ভাটিবেলা, হেন্স মাদাৰ পেকড এ বাস্কেট অফ কেক এণ্ড ইন আফটাৰনুন, আবেলি সময়ত হেন্স মাদাৰ পেকড, হেন্সৰ মাকে ভৰাইছিল কি এ বাস্কেট অফ এপাচি কেক এণ্ড আৰু চাই থাকিবা। এণ্ড ব্ৰেড ফৰ মিষ্টাৰ জনছন, আৰু কি এপাচি কেক আৰু ব্ৰেড কি মিষ্টাৰ জনছনৰ কাৰণে কৰিছিল? ভৰাইছিল। কিহৰ ভিতৰত? এটা পাচিৰ ভিতৰত। হেন্স টেক ইট এণ্ড কাম বিফৰ ডিনাৰ। হেন্স টেক ইট এণ্ড কাম বিফৰ ডিনাৰ। হেন্স তুমি এইখিনি লোৱা আৰু কি আমাৰ সন্ধিয়াৰ ৰাতিৰ আহাৰৰ আগতে কি কৰিবা? তুমি উভতি আহিবা। কৈছে কি হেন্স টেক ইট, হেন্স তুমি এইটো লোৱা এণ্ড কাম বিফৰ ডিনাৰ, আৰু তুমি কি ৰাতিৰ আহাৰ হোৱাৰ আগতে কি কৰিবা? তুমি উভতি আহিবা। এইখিনি কথা কোনে কৈছে? হেন্সৰ মাকে হেন্সক কৈছে কি হেন্স তুমি এই খাদ্যখিনি লৈ ক'ত যোৱা? খাদ্যখিনি লৈ তুমি মিষ্টাৰ
জেনছনৰ ওচৰত যোৱা কিয় বোলে তেখেতৰ চাব লগা কি চোৱা চিতা কৰা মানুহ একো নাই, গতিকে তুমি এইখিনি লৈ যোৱা আৰু তুমি সন্ধিয়া হোৱাৰ আগতে কি কৰিবা, আমাৰ সন্ধিয়াৰ আহাৰ হোৱাৰ আগতে তুমি উভতি আহিবা। এই কথাখিনি কোনে কৈছে? জেনছনৰ মাকে জেনছনক ক'লে। হ'ব। উই উইল হেভ আৱাৰ মিল এট 6 o'clock. আমি আমাৰ আহাৰ 6 বজাত কি কৰিম? গ্ৰহণ কৰিম। হেন্স মাদাৰ ছেইড এজ শ্বি গেভ হেন্স দ্য বাস্কেট। হেন্স মাদাৰ ছেইড, হেন্সৰ মাকে কৈছিল, এজ শ্বি গেভ হেন্স দ্য বাস্কেট, হেন্সৰ মাকে হেন্সক বাস্কেটখিনি দিয়াৰ সময়ত এই কথাখিনি কৈ দিছিল। অ'কে মম, ঠিক আছে মা। আই উড নট বি লেট, মই কি কৰিম? মই পলম নকৰিম। হেন্স গট ৰেডি, হেন্সে যোৱাৰ কাৰণে কি হ'ল? প্ৰস্তুত হ'ল। হ'ব। ইট ৱাজ এ লং ৱাক টু মিষ্টাৰ জনছনছ হাউচ। কি জনছনৰ ঘৰলৈ খোজকাঢ়ি বহু দূৰ যাব লাগে। তাৰমানে কি জনছনৰ ঘৰটো কি অলপ দূৰত, চহৰৰ এটা প্ৰান্তত তোমালোকে পাবা। কিছু কি ইট ৱাজ এ লং ৱাক টু মিষ্টাৰ জনছনছ হাউচ, কি জনছনৰ ঘৰলৈ যাবলৈ হ'লে বহু দূৰ খোজকাঢ়ি যাব লগা হৈছিল বা হয়। হি লিভড এট দ্য ইডছ অফ দ্য চিটি, তেওঁ চহৰৰ এটা প্ৰান্তত বাস কৰে। তাৰমানে কি সেই এটা ছাইডত কি কৰে? চহৰৰ কি এটা ছাইডত বাস কৰে। কি হি লিভড এট দ্য ইডছ অফ দ্য চিটি, তেওঁ চহৰৰ এটা প্ৰান্তত বা এটা ছাইডত কি কৰে? বাস কৰে। দি হাউচ ৱাজ ক্ল'জ টু দ্য ডাইকিছ, আৰু এই ঘৰখন কি আছিল? সেই মথাউৰিৰ ওচৰতে আছিল। মোৰ দেন, ইয়াৰ উপৰিও, মোৰ দেন ডেট, ইট ৱাজ এ ৰেইনী ছিজন, ইয়াৰ উপৰিও কি এইটো আছিল কি? বৰষুণৰ বতৰ। ইট প্ৰাউড ইনাফ ইজ ডে এণ্ড নাইট, কি কেইবাদিন ধৰি ধাৰাসাৰে কি কৰি আছে? বৰষুণ পৰি আছে। তাৰমানে তোমাৰ 2-3 দিন ধৰি কি লাগাতাৰ কি হৈ আছে? বৰষুণ পৰি আছে। কথা কৈছে কি ইট প্ৰাউড ইনাফ ইজ ডে এণ্ড নাইট, কি কেইবাদিন ধৰি ৰাতি দিনে কি ধাৰাসাৰে বৰষুণ হৈ আছে। হ'ব। While the wind turned the windmills, যেতিয়া বায়ুৱে তোমাৰ এই বায়ু চক্ৰটো কি বায়ু মেলটো কি ঘূৰাইছিল। While the wind turned the windmills, যেতিয়া বায়ুৱে এই বায়ু মেলটো ঘূৰাইছিল। The rain watered the tulips, কি বৰষুণৰ পানীয়ে টিউলিপছ ফুলবোৰ কি বুৰাই পেলাইছিল। দ্য চলেন ডাইকিছ কিপ ফিলিং, আৰু কি মথাউৰিবোৰ কি পানীৰে পূৰ্ণ হৈ পৰিছিল। তাৰমানে চাৰিওফালে কি আছে? তোমাৰ মথাউৰি আছে, আৰু এই মথাউৰিৰ ভিতৰত কি হৈছে? বৰষুণ পৰিছে। গতিকে কি বৰষুণ হৈ কি কৰিছে? মথাউৰি একেবাৰে ফুলি উঠিছে। কথা কৈছে কি দ্য চলেন ডাইকিছ কিপ ফিলিং, যে কি ভিতৰত কি তোমাৰ মথাউৰিবোৰ কি পানীৰে উফন্দি পৰিছে। চলেন মানে কি উফন্দি উঠা, ফুলি উঠা। হেন্স কেম আউট অফ হিজ হাউচ, হেন্সে তেওঁৰ ঘৰৰ পৰা ওলাই আহিল। কাৰ ঘৰৰ পৰা ওলাই আহিল? মিষ্টাৰ জেনছনৰ ঘৰৰ পৰা ওলাই আহিল। কি হ'ল? তেওঁৰ কি নিজৰ ঘৰৰ পৰা ওলাই আহিল। হেন্স কেম আউট অফ হিজ হাউচ, হেন্সে তেওঁৰ ঘৰৰ পৰা ওলাই আহিল। এণ্ড ষ্টাৰ্টেড হিজ জাৰ্ণি, আৰু কি তেওঁৰ যাত্ৰা আৰম্ভ কৰিলে। হ'ল। ক'ত যাব? মিষ্টাৰ জেনছনৰ ঘৰলৈ যাব। It rained heavily and the piercing cold wind stung Hans sick. It rained heavily, প্ৰচুৰ পৰিমাণে কি হৈছিল? বৰষুণ পৰি আছিল। And the piercing cold wind, আৰু কি ঠাণ্ডা বতাহে stung Hans sick, হেন্সৰ গালত কি জোৰেৰে বিন্ধিছিল। তোমালোকে চাবাচোন, যেতিয়া বৰষুণ জোৰেৰে পৰে তেতিয়া কি হয়? গালত কি বিন্ধি পৰে। সেই কথা কৈছে কি ইট ৰেইনড হেভিলি, এইটো কি প্ৰচুৰ জোৰেৰে কি হৈ আছে? বৰষুণ পৰি আছে। এণ্ড দ্য
পাৰ্চিং কোল্ড উইণ্ড আৰু কি ঠাণ্ডা বতাহে ষ্টাং হেন্স চেক হেন্সৰ গালত কি প্ৰখৰভাৱে কি বিন্ধি আছে বা বিন্ধিলে। ইয়েট তথাপিও হেন্স ডিড নট ষ্টপ তথাপি হেন্সে থামা নাছিল বা ৰৈ যোৱা নাছিল। হি কণ্টিনিউড টু ৱাক তেওঁৰ খোজকাঢ়িয়ে আছিল। কিপিং হিজ হেড ডাউন তেওঁৰ মূৰখন অলপ তলফালে নমাইছিল। হানচিং হিজ চলজাৰ্ছ তেওঁৰ কান্ধ অলপ কি তলফালে বেঁকা কৰিছিল। চোৱাচোন অলপ কি কৰিছে তলফালে বেঁকা কৰিছে। হানচিং মানে কি অলফালে কি অলপ কোজা হোৱা অলপ কি বেঁকা হোৱা কি। হি কণ্টিনিউড টু ৱাক তেওঁৰ খোজকাঢ়া চলাই গৈছিল। কিপিং হিজ হেড ডাউন তেওঁৰ মূৰখন অলপ তলফালে হাউলিছিল। হানচিং হিজ চলজাৰ্ছ তেওঁৰ বাহু দুটা কি কৰিছিল কাণ দুটা কি অলপ তলফালে কোজা হৈছিল বেঁকা হৈছিল। এণ্ড পুলিং হিজ কোট টাইট এবাউট হিম আৰু কি তেওঁৰ কোটটো ওপৰফালে কি জোৰেৰে টানিছিল। হ'ব। হু উইল টেক কেয়াৰ অফ দ্য ডাইকিছ কোনে এই মথাউৰিটোৰ চোৱা চিতা কৰিব। ইফ যদি চামথিং গোজ ৰং যদি কিবা অঘটন ঘটে। থট হেন্সে ভাবিলে যে কি হেন্সে কি ভাবিলে যে যদি এই মথাউৰিখনৰ কি হয় যদি মথাউৰিখন ভাঙি যায় বা কিবা অঘটন হয় তেতিয়াহ'লে ইয়াৰ দায়িত্ব বোলে কোনে ল'ব বা যদি কিবা অঘটন হয় তেনেহ'লে কি হ'ব। তোমালোকে চাবাচোন যেতিয়া আমাৰ অসমত কি হয় প্ৰচুৰ বানপানী হয় চাবাচোন আমাৰ গাঁও অঞ্চলত বা কিছুমান চহৰ অঞ্চলতো চাইডত কি থাকে তোমাৰ ওখকৈ কি থাকে তোমাৰ পাৰ থাকে মথাউৰি থাকে। যদি বৰষুণৰ পানী আৰু বানপানী যদি বেছি হয় ওফন্দি উঠে কি হয় তেতিয়া পাৰবিলাক কি হয় ভাঙাৰ কি থাকে চান্স থাকে। যেতিয়া পাৰবিলাক ভাঙি যায় কি হয় তেতিয়া লগে লগে গোটেই পানীবোৰ কি হয় নদীৰ পানীখিনি চহৰৰ বা গাঁৱত কি সোমাই আহে কি হয় মানুহৰ বিস্তৰ কি হয় ক্ষতিসাধন হয়। তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ গৰু ছাগলী ম'হ ভেড়া খাদ্য শস্য বিভিন্ন কি হয় আমাৰ ঘৰুৱা সামগ্ৰী কি হয় সমস্যা হয়। আমাৰ কি আবার অভাৱ অনাটনে দেখা দিয়ে। সেই কথা কৈছে কি হু উইল টেক কেয়াৰ অফ দ্য ডাইকিছ কোনে ডাইকিছৰ যত্ন ল'ব। ইফ যদি চামথিং গোজ ৰং যদি কিবা অঘটন ঘটে। থট হেন্সে কি কৰিলে এই কথা চিন্তা কৰিলে। হ'ব। আফটাৰ চাম টাইম অলপ সময় পিছত হেন্স ৰিচ্ড জেনছনছ হাউচ হেন্সে জেনছনৰ কি কৰিলে ঘৰত উপস্থিত হ'ল। ৰিচ্ড মানে কি হোৱা উপস্থিত হোৱা। মিষ্টাৰ জেনছন ৱাজ ডিলাইটেড মিষ্টাৰ জনছনে আনন্দিত হৈছিল। চিট ডাউন মাই বয় মোৰ বাচ্ছা মোৰ ল'ৰা তুমি বহা। জেনছন ছেইড জেনছনে কৈছিলে। দেন দে বিগান টু টক পিছত সিহঁতে কথা বতৰা পাতিছিলে বা কথা বতৰা আলোচনা কৰিছিলে। দেন দে বিগান টু টক পিছত সিহঁতে কথা বতৰা পাতিছিলে। মিষ্টাৰ জনছন লাভ টেলিং ষ্টৰিজ মিষ্টাৰ জনছনে সাধু কথা কৈ ভাল পাইছিলে। হেন্স অলছ' লাভ টু লিচেন টু হিম হেন্সেও সেইবোৰ শুনি ভাল পাইছিলে। দে শ্বেয়াৰ্ড কেক এণ্ড ব্ৰেড টু সিহঁতে কেক আৰু ব্ৰেড ইজনে সিজনে ভগাই খালে বা আদান প্ৰদান কৰিলে। মিনিটছ টাৰ্ণ্ড ইনটু আৱাৰ্ছ সময় পাৰ হৈ কি হ'ল বোলে মিনিট টাৰ্ণ্ড ইনটু আৱাৰ্ছ কি সময় কি মিনিটবোৰ পাৰ হৈ কি ঘণ্টা অতিক্ৰম কৰিলে। ছাডেনলি হঠাতে কিবা অলপ দীঘলীয়া গল্প উপায় নাই। ছাডেনলি হেন্স ৰিমেম্বাৰ্ড দ্য টাইম হঠাতে হেন্সৰ সময়ৰ কথালৈ কি মনত পৰিলে। কি মনত পৰিলে যে তেওঁৰ মাকে কি কৈছিলে যে আমি কি কৰিম বোলে সন্ধিয়াত কি কৰিম 6 বজাত কি কৰিম আমি আহাৰ গ্ৰহণ কৰিম। গতিকে তুমি 6 বজাৰ আগতে কি কৰিবা তুমি উভতি আহিবা। সেই কথা কৈছে কি হেন্স ৰিমেম্বাৰ্ড দ্য টাইম হেন্সৰ কি কথা মনলৈ আহিল। এতিয়া চোৱা
আংকুল খুৰা ইট ইজ টাইম টু লিভ এতিয়া মোৰ যোৱাৰ সময় হৈছে মাদাৰ উইল বি ৱেইটিং ফৰ মি মাকে মোৰ কাৰণে কি কৰি আছে অপেক্ষা কৰি আছে ছেইড হেন্স এণ্ড কুইকলি বিগান টু লং ৱাক ফৰ হোম হেন্সে কথাষাৰ কৈছিল আৰু কি এই দীঘলীয়া যাত্ৰা কি কৰিলে খোজকাঢ়ি আকৌ আৰম্ভ কৰিলে দি ৰেইন হেড নট লেট আপ বৰষুণ সেই সময়তে কি এৰা নাছিলে দ্য ষ্ট্ৰীট লেফ্ট এমটি পথছোৱা কি আছিল বোলে ৰাস্তাখন কি একেবাৰে খালী আছিলে দি ষ্ট্ৰীট লেফ্ট এমটি পথ বা ৰাস্তাটো কি একেবাৰে খালী আছিলে খালী হৈ পৰিছিলে তাৰমানে কি বৰষুণ হ'লে চাবাচোন জেনেৰেলি কি হয় যেতিয়া বৰষুণ হয় তেতিয়া কি হয় চব মানুহ কি হয় ঘৰাঘৰি হৈ পৰে মানে কি ঘৰত গুচি যায় সেইটা কৈছে কি দ্য ষ্ট্ৰীট লেফ্ট এমটি পথছোৱা বা ৰাস্তাটো কি একেবাৰে খালী হৈ পৰিছিল ইভৰিৱান হেড গান হোম সকলোৱে ঘৰলৈ গুচি গৈছে টেকিং শ্বেল্টাৰ ফ্ৰম দ্য কোল্ড ট্ৰেইন ঠাণ্ডা বৰষুণৰ পৰা কি হাত সাৰাৰ কাৰণে সিহঁতে কি নিৰাপদে কি লৈছে যাৰ যাৰ ঘৰত কি লৈছে আশ্ৰয় লৈছিল চেলা মানে কি আশ্ৰয় লোৱা ইভৰিৱান হেড গান হোম টেকিং শ্বেল্টাৰ ফ্ৰম দ্য কোল্ড ট্ৰেইন সকলোৱে ঠাণ্ডা বৰষুণৰ পৰা হাত সাৰাৰ কাৰণে কি যাৰ যাৰ ঘৰত নিৰাপদে আশ্ৰয় লৈছে হেন্স অলছ' হাৰিড হোম হেন্সেও খৰখেদাকৈ কি ঘৰলৈ গৈ থাকিল ছাডেনলি হোৱাইল পাছিং অন অফ দ্য মেনি ডাইকিজ হঠাতে হোৱাইল পাছিং অন অফ দ্য মেনি ডাইকিজ যেতিয়া ভালেখিনি মথাউৰি পাৰ হৈছিলে হেন্সে লক্ষ্য কৰিছিল ছামথিং ৰং উইথ দ্য ডাইকি কিছুমান জাগাত কি হৈছে তোমাৰ মথাউৰি কি হৈছে অলপ অঘটন ঘটিছে অলপ কি বিজুতি ঘটিছে হেন্স নটিছড ছামথিং ৰং উইথ দ্য ডাইকি কি হেন্সে লক্ষ্য কৰিলে যে কি মথাউৰিৰ এটা জাগাত কি হৈছে অলপ কি হৈছে অসুবিধা হৈছে কি এটা অঘটন ঘটিব গৈ আছে হি ক্ৰিপ্ট ক্লোজাৰ টু দ্য ডাইকি টু চি দ্য মেটাৰ তেওঁ ডাইকিৰ মথাউৰিটোকে একেবাৰে ওচৰত গ'ল আৰু কি ঘটনাটো কি হৈছে চাবলৈ ধৰিলে ক্ৰিপ্ট মানে কি তোমাৰ ফাটা তাৰমানে কি হৈছে এই মথাউৰিটোক অলপমান কি মাজত কি অলপ ফাট মেলিছে তোমালোকে চাবাচোন যেতিয়া মথাউৰিৰ যদি মাজত অলপ ফুটা হয় কি হয় তেতিয়া পিছফালৰ যিমানখিনি পানী আছে তাত কি দিয়ে হেঁচা দি কি কৰে সেই মথাউৰি কিখন তাৰ পৰা কি পানী বেছিকৈ সোমাই কৈ কি কৰে মথাউৰিটো কি ভাঙি লৈ যায় এই কথা কৈছে কি হেন্স নটিছড ছামথিং ৰং উইথ দ্য ডাইকি হেন্সে লক্ষ্য কৰিলে যে কি মথাউৰিটোত কি কিবা অঘটন ঘটিব গৈ আছে হি ক্ৰিপ্ট ক্লোজাৰ টু দ্য ডাইকি টু চি দ্য মেটাৰ তেওঁ ফাটৰ একেবাৰে ওচৰলৈ গ'ল আৰু ঘটনাটো কি হৈছে মথাউৰিটোৰ লগত সেইটো কি চাবলৈ ধৰিলে দেয়াৰ ইন দ্য মিডল অফ দ্য হাই ষ্টন ৱাল তাত পাথৰেৰে সজ্জিত ওখ ৱালৰ মাজভাগত ইন বিটুইন দ্য ষ্টন ব্লকছ এই পাথৰে তৈয়াৰী ব্লকৰ মাজত ইটাৰ মাজত ৱাজ ক্ৰিয়েটেড এ স্মল হোল এটা কি সৰু এটা বিন্দা হৈছে এটা কি সৰু গাঁতৰ সৃষ্টি হৈছে এটা সৰু ফুটাৰ সৃষ্টি হৈছে ফ্ৰম দ্য হোল সেই সৰু গাঁতেৰে চিপ্ট এ থিন ট্ৰিকেল অফ ৱাটাৰ কি ফুটা কৰি কি পানী ওলাই আছে পানী নিগৰি আছে হেন্স নিউ ডেট হেন্সে জানিছিল কি দ্য ৱাটাৰ বিল্ডিং আপ বিহাইণ্ড দ্য গ্ৰেট ৱাল উড পুছ এট দ্য টিনি হোল আনটিল ইট বিকাম বিগাৰ কি এই ৱালৰ পিছফালে থকা বৃহৎ পানী আকাৰে কি কৰিব সেই ফুটাটোৰে কি হেঁচি থাকিব আৰু যেতিয়ালৈকে ফুটাটো ডাঙৰ নহ'ব তেতিয়ালৈকে কি পিছফালৰ পানীখিনি কি হেঁচা দিয়ে থাকিব এট এনি মুমেণ্ট যিকোনো মুহূৰ্তত ইট উড লেট দ্য ৱাটাৰ ৰাছ থ্ৰু ৱাশ্বিং এৱে দ্য টাউন এট এনি মুমেণ্ট যিকোনো মুহূৰ্তত ইট উড বি লেট দ্য ৱাটাৰ ৰাছ থ্ৰু প্ৰচণ্ড জোৰেৰে কি যাব পানী সোমাই যাব ৱাশ্বিং এৱে দ্য টাউন আৰু কি চহৰখন কি সম্পূৰ্ণ বুৰাই পেলাব আৰু কি ল'ব তোমাৰ কি ৱাশ্বিং এৱে দ্য টাউন কি টাউনখন কি একেবাৰে ভাহাই কি লৈ যাব
কি বস্তু কি যিমানখিনি বস্তু আছে কি চব কি উঠুৱাই লৈ যাব কি এট এনি মোমেণ্ট যিকোনো মুহূৰ্তত ইট উড লেট দ্য ৱাটাৰ ৰাছ থ্ৰু পানী জোৰেৰে সোমাই আহিব ৱাশ্বিং এৱে দ্য টাউন আৰু কি টাউনখনৰ সকলো বস্তু কি উঠুৱাই লৈ যাব হেল্প এইখিনি কোন বস্তু কোনে চালে এইখিনি বস্তু কি আমাৰ হেন্স নামৰ ল'ৰাটোকে চালে এতিয়া কি কৰিব এতিয়া তেওঁ সহায় বিচাৰিব হেল্প কোনে আছা কোন আছা সহায় কৰা হেল্প হেন্স শাউটেড হেন্সে চিঞৰিবলৈ ধৰিছিল দ্য ডাইকি ইজ গোয়িং টু ব্ৰাষ্ট কি ডাইকিটো কি হ'ব গৈ আছে ডাইকিটো কি ব্ৰাষ্ট হ'ব গৈ আছে কি ফাট মেলিব গৈ আছে বাট নবডি হিয়াৰ্ড হিম কিন্তু তেওঁৰ কথা কোনেও শুনা নাছিল দ্য ৰেইন এণ্ড উইণ্ড বৰষুণ আৰু বতাহে ড্ৰাউণ্ড আউট হিজ চাউণ্ড তেওঁৰ মুখৰ কথাবোৰ কি তল পেলাইছিল তাৰমানে কি ইফালে তোমাৰ পুৰা বতাহ বৈ আছে আৰু কি প্ৰচণ্ড বৰষুণ দি আছে গতিকে তেওঁ যে চিঞৰি আছে কি সেই কথাখিনি কি মানুহে শুনা নাছিলে কাৰণ সেই বতাহ আৰু বৰষুণে তেওঁৰ কথাবোৰ কি তল পেলাইছিলে সেই কথা কৈছে কি দ্য ৰেইন এণ্ড উইণ্ড ড্ৰাউণ্ড আউট হিজ চাউণ্ড বৰষুণ আৰু বতাহে তেওঁৰ মাত কথাবোৰ কি তল পেলাইছিল চোৱাৰ অলপ আছে চোৱা হেন্স বিকাম এট এ লছ হেন্সে বিবুদ্ধিত পৰি গৈছিলে হি ৰিয়েলাইজ ডেট তেওঁ অনুভৱ কৰিছিলে তেওঁ জানিছিলে হি হিমছেল্ফ হেড টু ডু ছামথিং কুইকলি তেওঁৱেই কিবা এটা অতি সোনকালে কৰিব লাগিব হি ৰিয়েলাইজ ডেট তেওঁ অনুভৱ কৰিলে তেওঁ অনুভৱটো হ'ল ডেট যে কি হি হিমছেল্ফ হেড টু ডু ছামথিং কুইকলি তেওঁৱেই নিজেই কিবা এটা সোনকালে কৰিব লাগিব হি পুষ্ট হিজ ফিষ্ট দ্য হোল হি পুষ্ট তেওঁ হেঁচি দিলে সোমাই দিলে হিজ ফিষ্ট তেওঁৰ হাতৰ মুঠি কি কয় এইটোক তোমাক কি কয় ফিষ্ট কয় হাতৰ মুঠি কি কয় ফিষ্ট কয় তেওঁ কি কৰিলে সেই ফুটাটোত কি দিলে এনেকৈ গাঁতত সোমাই দিলে হি পুষ্ট হিজ ফিষ্ট ইন দ্য হোল তেওঁ হাতৰ মুঠিটো সেই গাঁতটোত সেই ফুটাটোত সোমাই দিলে দ্য ৱাটাৰ ষ্টপড ট্ৰিকিং পানীবোৰ কি ফটাকৈ ওলাই যোৱাটো কি বন্ধ হৈ পৰিল দ্য ৰেইন হেড বিন পিটিং বৰষুণ ধাৰাসাৰে পৰিয়েই আছিল দ্য কোল্ড উইণ্ড ঠাণ্ডা বতাহ অলছ' কণ্টিনিউড চুইল কি ঠাণ্ডা বতাহ ক্ৰমান্বয়ে হৈয়ে আছিল চলি আছিল দ্য কোল্ড উইণ্ড অলছ' কণ্টিনিউড দ্য চুইল যে কি ঠাণ্ডা বতাহ বৰষুণ কি প্ৰচণ্ডভাৱে কি চলিয়ে আছিল বা হৈয়ে আছিল ষ্টিল হেন্স ৱাজ ডুইং হিজ জব তথাপিও কি হেন্সে তেওঁৰ নিজৰ কাম কৰিয়েই গৈছিল হি ৱাজ এৱাৰ অফ দ্য কনচিকুৱেঞ্চ তেওঁ জানিছিল তেওঁ বুজিব পাৰিছিল হি ৱাজ এৱাৰ তেওঁ সজাগ আছিল হি ৱাজ এৱাৰ অফ দ্য কনচিকুৱেঞ্চ তেওঁ কি বিপদটো কিমান ডাঙৰ বিপদ হ'ব পাৰে সেই বিষয়ে কি তেওঁ অৱগত আছিল কনচিকুৱেঞ্চ মানে কি পৰিণতি মানে ভয়াৱহ ফলাফল এৱাৰ মানে কি সজাগ কৈছে কি হি ৱাজ এৱাৰ অফ দ্য কনচিকুৱেঞ্চ কি তেওঁ যে সেই ফলাফল যে অতি ভয়ানক হ'ব তাৰ পৰিণতিৰ প্ৰতি কি তেওঁ সজাগ আছিলে এট এনি কষ্ট যিকোনো মূল্যৰ বিনিময়ত হি কুড নট লেট দ্য ৱাটাৰ ব্ৰেক থ্ৰু দ্য ৱাল তেওঁ কি ৱালখন কি ভাঙিবলৈ দিব নোৱাৰে তাৰমানে কি তেওঁ যিকোনো পৰ্যায়ে কি কৰিব যিকোনো প্ৰকাৰে সেই ৱালখন ৰক্ষা কৰিব সেই কথা কৈছে কি এট এনি কষ্ট যিকোনো মূল্যৰ বিনিময়ত যিকোনো প্ৰকাৰে হি কুড নট লেট দ্য ৱাটাৰ ব্ৰেক থ্ৰু দ্য ৱাল তেওঁ কি সেই ৱালখন ভাঙিব দিব নোৱাৰে দেন কুৱাইট ইনচিডেণ্টলি তাৰপিছত হঠাতে দুৰ্বক্ৰমে মিষ্টাৰ জেনছেনে হেপেন টু এপিয়াৰ দেয়াৰ হঠাতে দুৰ্বক্ৰমে মিষ্টাৰ জেনছেনে কি তাত কি হ'ল উপস্থিত হৈছিলে এপিয়াৰ মানে কি আৱিৰ্ভাৱ হোৱা আচলতে জেনছন হেড কাম আউট টু ৱাক আলফন্স আচলতে জেনছেনে তেওঁৰ পোহা কুকুৰটো লৈ কি খোজকাঢ়িব গৈছিলে তোমালোকে চাবাচোন
ডাঙৰ ডাঙৰ চিটিত চহৰত কিছুমান মানুহে কি কৰে মানে কুকুৰ পোহে সেই কুকুৰবোৰ কি কৰে সন্ধিয়া সময়ত বাকি তোমাৰ ৰাতিপুৱাত কি কৰে নিজে গলত এটা ৰছী বান্ধি লৈ কি ফুৰিবলৈ যায় সেই কথা কৈছে কি একচুৱেলি আচলতে জেনছন হেড কাম আউট টু ৱাক আলফন্স জেনছনে আলফন নামৰ কুকুৰটোলৈ কি খোজ কাঢ়িব গৈছিলে Hey Hans, what are you doing here? তুমি তাত কি কৰি আছা? cried Jensen. জেনছনে চিঞৰিছিলে। Oh God, হে ঈশ্বৰ, here you are. আপুনি ইয়াতে? Uncle, খুৰা, there is a leak in the dike. মাথৰিটো কি হৈছে এটা লিক হৈছে এটা কি ফুটা হৈছে এটা বিন্ধা হৈছে। Hans cried, Hans চিঞৰিছিল, please be hurry. সোনকালে আপুনি ইয়ালৈ আহক। Mr. Johnson immediately called in a group of people and began working. Mr. Johnsone খৰখেদাকৈ কি কৰিলে এদল মানুহক মাতি পঠিয়ালে আৰু কি কাম কৰিবলৈ আৰম্ভ কৰিলে। Soon অতি সোনকালেই they were able to repair the dike. অতি সোনকালে সিহঁতে মথাউৰিটো কি মেৰামতি কৰিবলৈ সক্ষম হ'ল। ৰিপেয়াৰ মানে কি কৰা মেৰামতি কৰা এবল মানে কি হোৱা সক্ষম হোৱা সোন মানে সোনকালে soon they were able to repair the dike. অতি সোনকালেই অলপ সময় ভিতৰতে কি সিহঁতে মথাউৰিখন মেৰামতি কৰিবলৈ কি হ'ল সক্ষম হ'ল হ'ব লাষ্ট চোৱা মাই বয় মোৰ ল'ৰা মোৰ বাচ্চা মিষ্টাৰ মিষ্টাৰ জনছন মিষ্টাৰ জনছনে কৈছিল ইউ আৰ দ্য হিৰো অফ হাৰ্লিম তুমি হৈছে কি হাৰ্লিম চহৰৰ কি এজন বীৰ এজন যোদ্ধা হি এডেড তেওঁ আৰু যোগ কৰিছিলে আই উইল টেক ইউ হোম মই তোমাক ঘৰলৈ লৈ যাম এণ্ড দেন টেল এভৰিৱান আৰু কি সকলোকে কম হোৱাট এভাৰ ইউ হেভ ডান টু ছেভ দ্য চিটি তুমি কেনেদৰে এই চহৰখন ৰক্ষা কৰিলা হে মোৰ ল'ৰা এই বাচ্চা মই তোমাক কি হাৰ্লিম চহৰলৈ লৈ যাম আৰু কি কৰিম তুমি যে হাৰ্লিম চহৰটো ৰক্ষা কৰিলা এই বিষয়ে কি সকলো মানুহক মই জনাম বা অৱগত কৰিম সো এইখিনি আছিলে তোমালোকৰ হেন্স দ্য ৰিয়েল হিৰো গল্পখনৰ অসমীয়া অনুবাদ এতিয়া তোমালোকৰ মাজলৈ মই প্ৰতিটো শব্দৰ অৰ্থ অসমীয়াত লিখি দিছোঁ তোমালোকে চাই ল'বা চোৱা পেৰা 1 2 3 4 ষ্টৰী গল্প চিনচিয়াৰ সৰল অবিডেণ্ট বাদ্য লিফ্ট বাক কৰা মিন্স অৰ্থ ল নিম্ন কাণ্ট্ৰিৰ দেশ গ্ৰাউণ্ড মাটি লেভেল ভূস্তৰ বা ভূমিয়া চি সাগৰ বুইল্ড সজোৱা ডাইকিজ পাৰ বেণ্ড বান এৰাউণ্ড চাৰিওফালে প্ৰিভেণ্ট বাধা দিয়া ৰাছিং আগবাঢ়ি যোৱা ছোটো এইখিনি তোমালোকে চাই ল'বা এইখিনি লিখিছোঁ তোমালোকে কৰি পেলাই তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা হ'ব নেক্সট চোৱা এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু মুখস্থ কৰিবা নেক্সট চোৱা মই পেৰা আকাৰে লিখি দিছোঁ তোমালোকে চাই ল'বা নেক্সট চোৱা লাষ্ট হ'ব চ' গল্পটো কোনে লিখিছিলে marymaps.g চ' মোৰ চেনেল মইনবুঢ়ী টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু মোৰ ফেচবুকত আৰু এটা পেজ আছে চামাত অফিচিয়েল মেথছ তোমালোকে তাতেও চাব পাৰিবা থেংক ইউ